নমস্কাৰ বন্ধুসকল, আজি মই এক বিশেষ স্থানত উপস্থিত আছোঁ আৰু এই স্থানটো আপোনালোকে মই প্ৰথমে জনাব বিচাৰিছোঁ। এইটো এটা হ'ল ইটাভাটা আৰু এই ইটাভাটাটো অৱস্থিত মৰিগাঁও জিলাৰ দীঘলবুৰি পাৰজাই আৰু এই ইটাভাটাটোৰ নাম হৈছে JBS। সঁচাকৈ JBS ইটাভাটাৰ এক অতুলনীয় মজবুতি। আপুনি যদি কেতিয়াবা আপোনাৰ সপোনৰ ঘৰটি দীৰ্ঘায়ু কৰি তুলিব বিচাৰিছে তেতিয়াহ'লে আহক এই JBS ইটা লৈ যাওক আৰু আপোনাৰ সপোনৰ ঘৰটি নিৰ্মাণ কৰক। আৰু এই JBS ইটাই আপোনাৰ ঘৰটি নিৰ্মাণ কৰিলে নিশ্চয়কৈ দীৰ্ঘায়ু যে হ'ব সেইটো নিশ্চিত। এটা ঘৰ নিৰ্মাণ কৰিব লগা হ'লে আপোনাৰ যথেষ্ট কষ্ট হয়, যথেষ্ট টকা পইচা খৰচ হয় আৰু এই সকলো যাতে অথলে নাযায় তাৰ বাবে আপুনি নিজৰ আপোন ঘৰটি, সপোনৰ ঘৰটি আপুনি মজবুত ইটাৰে নিৰ্মাণ কৰাটো মাত্ৰ আপোনাৰ উদ্দেশ্য। আৰু সেয়ে আপুনি আহক এই JBS ইটা লৈ যাওক আৰু JBS ইটাৰে আপোনাৰ সপোনৰ ঘৰটি মজবুত কৰি তোলক, আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি তোলক। আমি ইয়াৰ স্ক্ৰীনত নম্বৰসমূহ দেখুৱাইছোঁ যে এই নম্বৰত যোগাযোগ কৰিব। JBS ইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে, লৈ যাব পাৰে। আৰু তাৰ লগতে এই JBS ইটাৰ যি পৰিৱেশ, সেই পৰিৱেশো আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সঁচাকৈ এক অতুলনীয় এই JBS ইটা। এই JBS ইটাত এবাৰত প্ৰায় 16 লাখতকৈ অধিক ইটা নিৰ্মাণ কৰাৰ কেপাচিটি তেখেতসকলৰ আছে আৰু ইতিমধ্যে যথেষ্ট ইটা বিক্ৰী হৈছে, যথেষ্ট অৰ্ডাৰ আহি আছে আৰু তেখেতসকলে যোগান ধৰি আছে। আহকচোন আমি চাওঁ JBSৰ ইটাৰ যি মানদণ্ড, তাৰ গুণাগুণ সেই বিষয়ে আপোনালোকক দেখুৱাম। আৰু এই JBS ইটা হ'ল অন্য ইটা ভাটাৰ তুলনাত যি ইটা নিৰ্মাণ হয় সেই ইটাতকৈ যথেষ্ট ডাঙৰ বুলি ক'ব লাগিব, ডাঙৰ আৰু দীঘল হয়। আৰু ইয়াৰ যি চাউণ্ড, সেই চাউণ্ড মই দেখুৱাব বিচাৰিছোঁ। 1 নম্বৰ ইটাৰ কেনেধৰণৰ চাউণ্ড দিয়ে সেই চাউণ্ডটো আপোনালোকে শুনক। নিশ্চয়কৈ শুনিলে এনে যেন অনুভৱ হয় যে দুডাল লোহাৰ মাজত কোব লগালে যেনেকুৱা শব্দ হয় তেনেকুৱা এটা শব্দ হৈছে এই JBS ইটাৰ যি 1 নম্বৰ ইটা, সেই ইটাৰ যিটো শব্দ সেই তেনেধৰণৰ লগা নাইনে বাৰু? আৰু চাওক এই ইটাৰ কেনেধৰণৰ হ'ব পাৰে আপুনি কল্পনা কৰক। আপুনি যিহেতু এটা ঘৰ নিৰ্মাণ কৰিব যাওঁতে যথেষ্ট কষ্ট হয়, যথেষ্ট ধন খৰচ কৰিব লগা হয় আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত কৰাৰ চিন্তাধাৰাৰে আপুনি ঘৰটো বা আপোনাৰ গৃহটি নিৰ্মাণ কৰাৰ এক পৰিকল্পনা কৰে। আৰু সেয়ে আপোনালোকে যিকোনো ইটা ব্যৱহাৰ কৰি আপোনাৰ সপোনৰ ঘৰটো যাতে খুব সোনকালে নষ্ট হৈ নাযায় তাৰ বাবে আপোনালোকে আহক, আপোনালোকৰ সপোনৰ ঘৰটো খুব সুন্দৰভাৱে দীৰ্ঘম্যাদী কৰাৰ লক্ষ্যৰে, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আহক এই JBS ইটা ভাটালৈ আহক আৰু JBS ইটা লৈ যাওক, আপোনাৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰক। আৰু লগতে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আছে সেই পৰিৱেশো দেখুৱাম আৰু কেনেধৰণৰ ইটাৰ গুণাগুণ সেই বিষয়ে আপোনালোকে জ্ঞাত হ'ব। আহক মৰিগাঁৱৰ দীঘলবুৰি পাৰজাইত যি JBS ইটা ভাটা আছে সেই ইটা ভাটালৈ আহক আৰু আপোনালোকে ইটা লৈ যাব পাৰিব। আৰু নহ'লে ইয়াৰ যি স্ক্ৰীনত যি নম্বৰ দিয়া আছে, মোবাইল নম্বৰ দিয়া আছে, সেই নম্বৰত যোগাযোগ কৰিলেও আপোনালোকে সেই ইটা লাভ কৰিব পাৰিব। নিৰ্মাণ কৰক আৰু দীৰ্ঘম্যাদী কৰক, আপোনাৰ যিটো চিন্তা সেই চিন্তাটো দূৰ হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিতভাৱে সেই ঘৰত থাকিব পাৰিব। আৰু কিছু দৃশ্য মই দেখুৱাম, ইয়াৰ ওপৰত যি ইটা ভাটা সেইটো দেখুৱাম। আৰু তাৰ আগতে ক'ব বিচাৰিছোঁ এইটো এটা বৃহৎ ইটা ভাটা, মৰিগাঁও জিলাৰ ভিতৰতে প্ৰথমটো ইটা ভাটা ইমান বৃহৎকৈ নিৰ্মাণ কৰিছে JBS ইটা ভাটা। আৰু এই ইটা ভাটা ইতিমধ্যে এক ৰাউণ্ডত প্ৰায় 16 পৰা 18 লাখ ইটা এবাৰত নিৰ্মাণ কৰিব পাৰে। আৰু ইতিমধ্যে এই বৰ্তমান সময়তে ইতিমধ্যে 3বাৰলৈ ইয়াক ইতিমধ্যে সমাপ্ত কৰি 4ৰ্থবাৰ ইয়াক আকৌ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোক আহি আছে, ইটা নিব আহি আছে আৰু লৈ গৈ আছে। আৰু আপুনি লৈ যাওক আপোনাৰ সপোনৰ ঘৰখন এই JBS ইটাই নিৰ্মাণ কৰক। আহক আমি ইয়াত কেনেধৰণে নিৰ্মাণ কৰি আছে আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহক চাওক, এয়াহে দৃশ্য। এই যে আমি ভৰি দি আছোঁ, ইয়াত ইটা নতুন ইটা পুনৰ আৰু কেইদিনমান পিছত ইয়াৰ পৰা আকৌ
নিৰ্মাণ হ'ব এই জুই কয়লা দি জুই দি আছে আৰু সেই দিয়া নিৰ্দিষ্ট দিনৰ ভিতৰত এই ইটাটো আকৌ পুনৰ উলিয়াই দিব আকৌ ঠিক তেনেকৈ আকৌ এইখিনি উলিয়াৰ পিছত আকৌ নতুন ইটা দিব এনেধৰণে আপোনাৰ নিৰ্মাণ গৈ থাকিব আৰু আপুনিও লৈ যাব পাৰিব ইতিমধ্যে কেঁচা ইটা যথেষ্টখিনি বনাই থৈছে আৰু সেই ইটা যদি ভাতত দিব ভাতত দিয়াৰ পিছতে এটা পৰিণত ইটালৈ ৰূপান্তৰিত হ'ব আৰু তেতিয়া আপোনাৰ সপোনৰ ঘৰখন এই ইটাই নিৰ্মাণ কৰিব পাৰিব আহক আমি চাই কিমান ধৰে এবাৰ এইটো মানে আমাৰ গোটেই এক ৰাউণ্ডত আমাৰ ধৰে আপোনাৰ হেৰি প্ৰায় 14 লাখ 14 বা 15 লাখৰ ভিতৰত ধৰে এক ৰাউণ্ডত কিমান ধৰে আমাৰ এক ৰাউণ্ডত ধৰে আপোনাৰ ইয়াৰ পৰা প্ৰায় গোটেই ৰাউণ্ডটোত 14.5 বা 15 লাখ মান আমাৰ ইটা ধৰে এক ৰাউণ্ডত ইতিমধ্যে সাইজটো আমি গম পাইছো অন্য ভাতাতকৈ কিন্তু সাইজটো আমাৰটো আমাৰ অন্য ভাতাতকৈ ইটাতকৈ আমাৰ 1 ইঞ্চি হলেও আপুনি ডাঙৰ পাব আমাৰ ইটাটো এতিয়া আপুনি ইয়াত দেখা পাইছে ইয়াত কোনো কাৰণত ইয়াৰ মাজত 2 নম্বৰ ইটা ওলোৱা নাই সব 1 নম্বৰ ইটা আপোনাক মই দেখুৱাই দি আছো আপুনি ইয়াত দেখা পাব ইয়াৰ সাউন্ড চাব আপুনি কোৱালিটি চাব সাউন্ডটো দেখিছেনে সাউন্ডটো কেনেকুৱা সাউন্ডটো খুব সুন্দৰ সাউন্ড এতিয়া বৰ্তমান হেৰি কৰিব আৰু কিমান আছে বাকি আছে আমাৰ এতিয়া আপোনাৰ 2 ৰাউণ্ড ওলোৱা হৈ গ'ল আমাৰ এটা এতিয়া 3 নম্বৰ ৰাউণ্ডত এতিয়া আকৌ হেৰি হৈ আছে জুই ৰানিং চলি আছে আপোনাৰ এফালৰ পৰা উলিয়াই গৈ মানে কি জুই দি উলিয়াই গৈ আছে আৰু আনি আছে এফালৰ পৰা জুই দি থৈ মানে দিয়া হয় আৰু আনফালে মানে আকৌ আমাৰ নিকাজে ইটা ওলোৱা থাকে শেষত মই পুনৰ এবাৰ আপোনালোকক কৈছো এই জেবিএছ ইটা ক'ত পাব আপোনালোকক জনাইছো যে আপোনালোকে মৰিগাঁও দীঘলবুৰীলৈ আহক দীঘলবুৰী পাৰজাইত আছে এই জেবিএছ ইটা ভাটাটো আৰু তালৈ আহক আপোনাৰ সপোনৰ ঘৰটি নিৰ্মাণৰ বাবে এই জেবিএছ ইটা লৈ যাওক আৰু যদি ইয়ালৈ নাহে তেতিয়াহলে আপুনি এই স্ক্ৰিনত যি নম্বৰ দিয়া আছে সেই নম্বৰত যোগাযোগ কৰিলে আপুনি আপোনাৰ ঘৰতে এই ইটা লাভ কৰিব পাৰিব আহক মৰিগাঁও জেবিএছ ইটা ভাটালৈ খৰধৰ কৰক পলম নকৰিব